আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বেঙেনাৰ ফ্ৰাইটো সকলোৱে জানে, কিন্তু আজি মই অলপ বেলেগ ধৰণে বনাবলৈ চেষ্টা কৰিছোঁ। আৰু বেঙেনাটো এই ধৰণে অলপ ডাঙৰকৈ কাটি লৈছোঁ আৰু মাজত ফালি লৈছোঁ, আৰু একেবাৰে দুটুকুৰা কৰা নাই, অলপ জইন লাগি আছে। ইয়াত মই লৈছোঁ চাটুগুৰি। চাটুগুৰি মই 4 চামুচমান লৈছোঁ, আৰু ইয়াত লৈছোঁ মই ঘৰতে বনোৱা জিৰা, ধনিয়া, শুকান জলকীয়া আৰু জালুক, এইখিনি ভাজি পেলাই কুটা, আৰু হালধি পাউডাৰ দিছোঁ, আৰু ইয়াত দিছোঁ মই নহৰু দুটা, এই ধৰণে গ্ৰেট কৰি পেলাই নহৰু দুটা দিছোঁ, আৰু অলপ মই আদা দিম, আৰু এই ধৰণে অলপ আদা দিছোঁ। আৰু এই ধৰণে এবাৰ বনাই চাবচোন, খুবেই ভাল লাগে খাবলৈ। বেঙেনা ফ্ৰাই আমি সকলোৱে জানো, কিন্তু এই ধৰণে অলপ বেলেগকৈ কেতিয়াবা খাবলৈ মন যায়। আৰু ইয়াত দিছোঁ মই পিঁয়াজৰ পাত, ধনিয়া পাত দিছোঁ, অলপ ফ্লেভাৰটো আহিব। আৰু ইয়াত দিছোঁ আচাৰৰ মছলা। আচাৰৰ মছলাটো দিলে খুবেই ধুনীয়া এটা ফ্লেভাৰ আহে। আৰু অলপ নিমখ দিছোঁ, দি পেলাই এইখিনি প্ৰথমতে মই শুকানে ভালকৈ এইখিনি মিক্স কৰি ল'ম। তাৰপিছত মই অলপ অলপ পানী দিম, বেছি পানী নিদিওঁ, অলপ অলপ পানী দিম, অলপ যাতে হেৰিটো লাগে, আৰু আঠাটো পূৰা আটাৰ নিচিনা দটো মই নকৰোঁ। আৰু এতিয়া তাৰ ভিতৰতে মই এইখিনি এই ধৰণে সুমুৱাই দিম। আৰু চাটুটো এনেই খাব পাৰি, বেলেগ বস্তু কিন্তু ইয়াত দিব নোৱাৰি, বা আলু দিব পাৰিব। আৰু চাটু গুড়িটো আমাৰ এনেই খাব পাৰি, সেইকাৰণে এইটো ইয়াত ব্যৱহাৰ, কিন্তু বেচনটো ইয়াত এই ধৰণে সুমুৱাই নিদিব, নহ'লে গোন্ধাব। আৰু সেইকাৰণে এইটো ভিতৰতে এই ধৰণে দি লৈছোঁ, আৰু দি পেলাই খুব ভালকৈ যাতে প্ৰেছ কৰিব, পূৰা টাইট হ'ব। আকৌ ভিতৰটো এই ধৰণে হেৰি কৰি ল'ব, নহ'লে ভাজোতে আকৌ ওলাই যাব পাৰে। আৰু এতিয়া এই ধৰণে মই গোটেইখিনি সুমুৱাই লৈছোঁ, আৰু চাওকচোন এই ধৰণে পূৰা সুমুৱাই লৈছোঁ। আৰু গৰমে গৰমে ফ্ৰাই কৰি খুবেই ভাল লাগে খাবলৈ। এতিয়া মই এটা বাতি লৈছোঁ, ইয়াত মই লৈছোঁ চাউলৰ গুড়ি। চাউলৰ গুড়ি হ'লে খুব ক্ৰিস্পি হৈ থাকে। আৰু হালধি পাউডাৰ লৈছোঁ, জলকীয়াৰ পাউডাৰ লৈছোঁ, আৰু অলপ জিৰা ধনিয়াৰ পাউডাৰ লৈছোঁ, অলপ নিমখ দিছোঁ, আৰু অলপ পানী দি এইখিনি মই ঘুলি ল'ম। আৰু যদি এইবোৰ নিদিয়ে, তেতিয়াহ'লে অকল কণী দি পেলাই দিব পাৰি। ইয়াত মই অলপ কৰ্ণফ্ল'ৰ দিছোঁ, আৰু অলপ বেকিং পাউডাৰ দিছোঁ, আৰু দি এইখিনি মই ভালকৈ গুলি লৈছোঁ। আৰু অকল কণী দি পেলাই কৰিব পাৰে, আৰু নহ'লে অলপ ময়দা দি পেলাই গুলি পেলাই এই ধৰণে কৰিব পাৰে। আৰু এতিয়া এইখিনি মই ইয়াত ডুবাই আৰু তেল গৰম কৰি তেলতে মই ভাজি ল'ম। এইটো শ্বেল' ফ্ৰাই কৰিব পাৰে আৰু ডিপ ফ্ৰাই কৰিব পাৰে। মই আজি ডিপ ফ্ৰাই কৰিছোঁ, আৰু এই ধৰণে তেলত মই দি লৈছোঁ। আৰু চাওক গোটেইখিনি এই ধৰণে যিমান আটে, আৰু এই ধৰণে মই দি গৈছোঁ। মই অলপ বেছিয়ে দি পালোঁগৈ, অলপ সোনকালে হ'বলৈ, সেইকাৰণে মই একেবাৰে বেছি দি দিলোঁ। আৰু এতিয়া এইখিনি হোৱাৰ পিছত মই এই ধৰণে অলপ লুটিয়াই দিম। এয়া চাওক, এই ধৰণে লুটিয়াই দিম। কালাৰটো চাওক খুব ধুনীয়া হৈছে। আৰু মোৰ ময়দাৰ যিটো চাউলৰ গুড়িৰ ঘোলটো আছিলে, এইটো অলপ ডাঠ হ'ব লাগিছিলে, অলপ পাতল হৈ গ'ল। তেতিয়া একো কথা নাই, খুবেই ধুনীয়া হৈছে, খুব টেষ্টি হৈছে। আৰু গৰমে গৰমে খাই খুবেই ভাল লাগে। ভাতৰ লগত খাওক বা এনেই খাওক, চাটনি, যিকোনো চাটনি বা চচৰ লগত খাব পাৰে, খুবেই ভাল হয়। কেনেকুৱা লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।